নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল আশা কৰিছো আজি আপোনালোকৰ সকলোৰে পৰীক্ষা ভালে হৈছে। তো যেহেতু আজি আপোনালোকৰ এডিআৰই গ্ৰেড 3 পৰীক্ষা আছিল, তো আজি এই ভিডিঅ'টিত আমি আপোনালোকৰ কিছুমান মেমৰি বেস কোৱেশ্চন ডিসকাস কৰিম। তো বহুতো ষ্টুডেণ্টে আমাক কমেন্ট কৰিছে আৰু আমাৰ হোৱাটছআপত মেছেজ কৰিছে এইবিলাক কোৱেশ্চন আহিছিলে। তো কেইটামান মেথছৰ কোৱেশ্চন চাই লওক আৰু কেইটা শুদ্ধ কৰিব পাৰিছে আপোনালোকে। এই প্ৰশ্নকেইটা আপোনালোকৰ শুদ্ধ হৈছে না হেতু আপোনালোকে চাই ল'ব পাৰিব। আৰু যদি আপোনালোকে কিবা প্ৰশ্ন জানে আপোনালোকৰ মনত আছে তেনেহলে এই ভিডিঅ'টোৰ তলত কমেন্টত আপোনালোকে জনাই দিবচোন, যাতে আমি নেক্সট যিসকলৰ পৰীক্ষা আছে তেওঁলোকৰ বাবে ভিডিঅ'সমূহ আমি বনাই দিব পাৰো। তো বলক দেৰি নকৰাকৈ প্ৰশ্নসমূহ অলপ ডিসকাস কৰো কি আহিছিলে। তো যেহেতু এইবিলাক মেমৰি বেস কোৱেশ্চন হয়, এক্সিটিছ আপোনালোকৰ পৰীক্ষাৰ ধৰণে নিমিলিবও পাৰে। তো অলপ আপোনালোকে চাই ল'ব এনে ধৰণৰ প্ৰশ্নবিলাক আহিছিলে নে নাই, আৰু কমেন্টত জনাই দিবচোন কি প্ৰশ্ন আপোনালোকে জানে। প্ৰথম কোৱেশ্চনটো চাওক কি দিছে, এটা ভগ্নাংশৰ লবক 4ৰে আৰু হৰক 9ৰে পূৰণ কৰিলে ইয়াৰ প্ৰতিক্ৰম পোৱা যায়। এনেকুৱা এটা প্ৰশ্ন আহিছিলে নেকি? তো ভগ্নাংশটো কি হয়? তো আপোনালোকে কেনে ধৰণে কৰিছে জানো এটো, আৰু উত্তৰটো কি ওলাইছিল চাব। কি কৈছে চাওক, ভগ্নাংশৰ লবক যদি 4ৰে আৰু হৰক যদি 9ৰে পূৰণ কৰে তাৰ পিছত কি পায়? প্ৰতিক্ৰম পায়। তো এই অৰ্থতে আপোনালোকৰ চাগে কনফিউজন লাগি গল, প্ৰতিক্ৰম মানে কি? তো আমি যদি ভগ্নাংশটোক x/y ধৰো, x/y যদি ধৰো তো ইয়াৰ প্ৰতিক্ৰমটো হৈ যাবগে y/x। হেতুৱে সিম্পল। তো এতিয়া কি কৈছিলে, লবক 4ৰে পূৰণ কৰিছে মানে কি হ'ব 4x, আৰু হৰক 9ৰে পূৰণ কৰিছে মানে কি হ'ব, হৰটো কি হ'ব 9y। তো 4x/9y সমান কি হ'ব y/x। এইটোৱে হ'বগে আমাৰ যেটো সমীকৰণ। এটা এই সমীকৰণটো সিম্পল সলভ কৰি দিয়কচোন। এটো হৈ যাবগে 4x²। তো এটো 4x² হৈ যাব আৰু এটো 9y² হ'ব, 9y² হৈ যাব। এটা এটো যেহেতু আমি বৰ্গ সংখ্যাত যদি আমি ভাঙি পেলাও কি হ'ব চাওক, 2x² হ'ব। এটো 2x² হ'ব আৰু এটো হৈ যাবগে কি 3y² হৈ যাব, 3y² হৈ যাব। এটা চাওক ওপৰত দুইটাতে স্কয়াৰ আছে, তো স্কয়াৰ আমি কি কৰি দিব পাৰো, ওপৰত যেহেতু আমাৰ পাৱাৰটো একে আছে তো পাৱাৰটো আমি কাটি দিব পাৰো। তো ইয়াত সিম্পল কি থাকি গল 2x থাকি গল আৰু ইফালে থাকি গল 3y, 2x = 3y হৈ গলগে। এটা আমাক যেহেতু ভগ্নাংশটো উলিয়াব দিছিলে, তো ভগ্নাংশটো কেনেকৈ উলিয়াব হেতু চাওক। ভগ্নাংশটো কেনেকৈ উলিয়াইছিলে, ভগ্নাংশটো কিমান আছিল, কি কৰিব এতিয়া আমি 2x = কিমান পাইছো, 2x = 3y পাইছো। তো ভগ্নাংশটো আমি x/y কৰি দিও, x/y মানে কিমান হ'ব, তো আমি y টো যেহেতু ইফালে লৈ ললো তো ইয়াত 3টো থাকি যাব, তলত কি হৈ যাব 2টো আহি যাব। তো 3/2 আছিল অপচনত, আপোনালোকৰ 3/2 আছিল না চাবচোন। আৰু কাৰ শুদ্ধ কৰিছে আপোনালোকে কোনে শুদ্ধ কৰিছে কমেন্টত জনাই দিব। তো কেইটা প্ৰশ্ন শুদ্ধ কৰিলে হেতু আপোনালোকে জনাই দিবচোন। 150টা যেহেতু কোৱেশ্চন আছে তো 150টা কোৱেশ্চনৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰিলে আৰু মেথছ আৰু ৰিজনিং কেইটা শুদ্ধ কৰিব পাৰিছে আপোনালোকে কমেন্টত জনাই দিব। তো চাওক নেক্সট কোৱেশ্চনটো আগবাঢ়িম। তো নেক্সট কোৱেশ্চনটো এটা চাওক, এনে ধৰণৰ প্ৰশ্ন এটা আপোনালোকৰ আহিছিলে হেনো। তো দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত দিয়া আছে 1:3 আৰু হিহঁতৰ ক্ষেত্ৰফলৰ অনুপাত কিমান হ'ব আমাক সুধিছিলে। তো আহিছিলে না আপোনালোকে কমেন্টত জনাবচোন। তো যদি হিহঁতৰ ব্যাসাৰ্ধৰ অনুপাতটো আমাক দিয়া আছিল আৰু হিহঁতৰ ক্ষেত্ৰফলৰ অনুপাতটো উলিয়াব কৈছিলে, তো আমি ব্যাসাৰ্ধৰ পৰা এটা কি ধৰি লৈছো, এটা x ধৰি লৈছো আৰু এটা 3x ধৰি লৈছো, ঠিক আছে। এটা x আৰু এটা 3x ধৰি লৈছো। এতিয়া ক্ষেত্ৰফলৰ অনুপাত উলিয়াব লাগে। তো ক্ষেত্ৰফলটো আমি কেনেকৈ লিখিম, ক্ষেত্ৰফলটো কি লিখো আমি, ক্ষেত্ৰফলটো আমি লিখো πr²। তো প্ৰথমটো যদি আমি πr² কৰিব যাওঁ এটো হৈ যাব π আৰু r² মানে কি x², πx²। আৰু দ্বিতীয়টোত যদি আমি কৰিবলৈ যাওঁ কি হ'ব, π থাকিবই আৰু x টোৰ ঠাইত কি হ'ব 3x² আহি যাব। আৰু 3x² কৰিলে কিমান হৈ যাবগে, এটো হৈ যাবগে 9x², π আৰু 9x² থাকি যাব। এতিয়া যেহেতু এটাৰ অনুপাতটো উলিয়াব দিছিলে, অনুপাতটো মই কৈছিলো ভগ্নাংশটো আপোনালোকে কৰিব পাৰিব। তো ভগ্নাংশত যদি কৰে এটা হৈ যাব πx² ওপৰত থাকিব আৰু এটা হৈ যাবগে কি π 9x² হ'ব। তো এতিয়া পাইটো কাটা গ'ল, x² কাটি যাওঁ, তো থাকি গ'লে কি ওপৰত 1 আৰু তলত 9। তো 1:9 আছিল হিহঁতৰ যেটো ক্ষেত্ৰফলৰ অনুপাত, এটো হৈ যাব 1:9। আপোনালোকে কোনে জানো 1:9 শুদ্ধ দিছিলে, তো যিসকলে দিছিলে আপোনালোকৰ শুদ্ধ হৈছে, আৰু যদি কোনোবাই বেলেগ অপচন দিছিলে তেতিয়া আপোনালোকৰ ভুল হৈছে কিন্তু। চাওক আৰু এটা প্ৰশ্ন আহিছে এনেকুৱা ধৰণৰ, 100ৰ 100% লগত 200ৰ 200% যোগ কৰিলে কিমান পোৱা যায় বা কিমান হয়। তো এনেকুৱা ধৰণৰ প্ৰশ্নটো আহিছিল না আপোনালোকে কমেন্টত জনাবচোন। তো চাওক একদম সিম্পল প্ৰশ্ন হয় কিন্তু আপোনালোকৰ কনফিউজন লগাই দিছে। তো 100ৰ 100% কিমান হ'ব, 100ৰ 100% মানে কি 100 * 100 কাৰণ 100%টো আমি 100/100 লিখিব পাৰো। তাৰ লগত কি যোগ কৰিব কৈছে, 200ৰ 200% মানে কি 200/100। তো চাওক 200%টো কি লিখিব পাৰো আমি 200/100। এতিয়া সিম্পল চাওক, এটো 100 কাটি দিলো, এটো 100 200 কাটিলো দুবাৰ। তো ইয়াত সিম্পল থাকিলে 100 আৰু ইয়াত থাকিলে 200 পূৰণ 2, 200 দুগুণ কিমান 400। তো 400 আৰু 100 যদি যোগ কৰো আমি কিমান হ'ব 500 হ'ব। তো আপোনালোকৰ এটো এনসাৰটো কিন্তু 500 আছিল।
তো চাব যোনে কাৰ 500 আপোনালোকৰ ওলাইছিলে কোনে কোনে 500 শুদ্ধ দিছে তেওঁলোকৰ কিন্তু ৰাইট হৈছে আৰু কোনোবা যদি 500 দিয়া নাই বেলেগ কিবা অপচন দিছিলে তেতিয়া কিন্তু আপোনালোকৰ এই প্ৰশ্নটো ভুল হৈছে বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 95 এনেকুৱা এটা প্ৰশ্ন আপোনালোকৰ আহিছিলে নেকি তাৰে ডাঙৰ সংখ্যাটো কোনটো হ'ব ডাঙৰ সংখ্যাটোৱে আহিছিলে নে সৰু সংখ্যাটো আহিছিলে আমি সঠিককৈ যেটো ক'ব পৰা নাই এটো মেমৰি বেস কোৱেশ্চন হয় তো চাই লওক আমি ডাঙৰটো উলিয়াব পাৰিম সৰুটো উলিয়াব পাৰিম পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যা মই আপোনালোকৰ প্ৰশ্নটো ভিডিঅ'ত কেইবাটাও ভিডিঅ'ত এটো কৰাইছিলো কিন্তু যিসকলে আমাৰ আগৰ ভিডিঅ'সমূহ চাইছে তেওঁলোকে কিন্তু এই প্ৰশ্নটো কৰিব পাৰিছে আৰু বহুতে আমাক কমেন্ট কৰি আছে যে আপোনালোকৰ ভিডিঅ'ৰ পৰা বহুত আৰু বহুতে আমাক কমেন্ট কৰি আছে যে আপোনালোকৰ ভিডিঅ'ৰ পৰা কিন্তু বহুত কমন আহিছে তো চাই যাওক আপোনালোকে এটো কেনেকৈ কৰিব তো পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল তো আমি প্ৰথমতে আমি সংখ্যাকেইটা কেনেকৈ শিকাইছিলো যে x + 1 ধৰি লওক অযুগ্ম সংখ্যাটো প্ৰথমটো সেকেন্ডটো কি হ'ব x + 2 নহয় 3 হ'ব কাৰণ অযুগ্ম ন এটা এটা এৰিব লাগিব তাৰ পিছতো x + 5 তাৰ পিছত x + 7 তাৰ পিছত x + 9 কেটা হল এটা দুটা তিনটা চাৰিটা পাঁচটা হৈ গল আৰু এইকেইটাৰ যোগফলটো আছিল 95 বুলি কৈছিলে তো সিম্পল এইকেইটা প্লাস কৰি দিয়কচোন কিমান হয় চাওক প্লাস কৰি দিয়ক 1 2 3 4 5 5x হৈ গল আৰু ইফালে যদি সংখ্যাকেইটা যোগ কৰে 1 3 হৈ গল 4 4 5 9 9 নে 18 18 আৰু হাতে যদি যোগ কৰে 25 18 হাত যোগ কৰিলে 25 এটো হৈ গল 95 এতিয়া আমি যদি চাবলৈ যাও 5x = কিমান হ'ব 95 - 25 95 ৰ পৰা যদি 25 মাইনাস কৰে কিমান হ'ব এটো 0 আৰু এটো 70 এটা x ৰ ভ্যালুটো আমাৰ কিমান ল'ব 70 / 5 70 যদি 5 ক 70 ক যদি 5 এ হৰণ কৰো কেবাৰ যাব 14 বাৰ যাব তো x ৰ ভ্যালুটো আমাৰ কিমান লাগল 14 এটা আটাইতকৈ ডাঙৰ সংখ্যাটো যেটো উলিয়াব দিছিল আটাইতকৈ ডাঙৰ সংখ্যাটো আছিল x + 9 তো 14 ৰ লগত 9 টো যোগ কৰি দিয়ক 14 আৰু 9 যদি যোগ কৰে এটো হৈ যাবগে 23 তো চাওকচোন কোন অপচনত 23 আছিল না আপোনালোকৰ আৰু কোনে কোনে 23 অপচনটো শুদ্ধ দিছিলে তো যিসকলে দিছে এটো কিন্তু ৰাইট হৈছে আৰু এটা প্ৰশ্ন এনেকুৱা আছিল হেনো কোনো সংখ্যাৰ বৰ্গমানৰ পৰা সংখ্যাটোৰ 3 গুণ বিয়োগ কৰিলে সেই সংখ্যাটোৱে পোৱা যায় তো সংখ্যাটো কিমান হ'ব তো এনেকুৱা এটা প্ৰশ্ন হেনো আপোনালোকৰ পৰীক্ষাত আহিছিলে কোনো এটা সংখ্যাৰ বৰ্গমানৰ পৰা কি আমি সংখ্যাটো ধৰি লৈছো x তো x ৰ বৰ্গমান যদি কৰিব যাও x² আৰু তাৰ পৰা যদি 3 গুণ বিয়োগ কৰা হয় মানে সংখ্যাটোৰে 3 গুণ তো সংখ্যাটোৰ 3 গুণ মানে কি 3x আৰু আকৌ তেতিয়া কি সংখ্যাটো পোৱা যায় বুলি কৈছে আকৌ সেই সংখ্যাটোৱে পোৱা যায় বুলি কৈছে তো সংখ্যাটো আমি x ধৰিছিলো x এ পোৱা যায় তো এতিয়া আমাক x ৰ ভ্যালুটো উলিয়াব দিছে সংখ্যাটোৱে উলিয়াব দিছে এতিয়া আমি যদি এটো -3x টো ইফালে লৈ যাও কি হ'ব -3x টো ইফালে গুচি গলে হ'ব 4x তো ইয়াত x² আছে 4x আছে x এটা কাটি দিও সিম্পল x = 4 থাকি গল তো 4 অপচনত আছিল চাগে আপোনালোকৰ তো জনে জনে 4 দিছে আপোনালোকৰ কিন্তু শুদ্ধ হৈছে আৰু এটা প্ৰশ্ন আহিছিল এনেকুৱা ধৰণৰ প্ৰশ্নটো চাওক কি দিছে এটা প্ৰতিষ্ঠানত ধন দুগুণে বৃদ্ধি হয় এনেকুৱা এটা প্ৰশ্ন আহিছিল নে কিন্তু 120 টকাকৈ কাটে তো এনেকুৱা এটা প্ৰতিষ্ঠান আছিল ধৰ কোম্পানী এটা আছে তাত যদি আপোনালোকে ধন ইনভেস্ট কৰে কিবা এটা পইচা ইনভেস্ট কৰে তেতিয়া সেই পইচাটো এমাহত ডাবল হৈ যায়গে চাওক এমাহত কি হৈ যায়গে হেতু ডাবল হৈ যায় কিন্তু যিমান ডাবল হলেও আপোনালোকৰ কিন্তু হে তাৰ পৰা 120 টকা কাটিবই 120 টকাই কাটিব আপোনালোকে যদি 1 লাখ টকাও জমা থয় 10 টকাও জমা থয় 120 টকা এটা কাটিবই তো এজন ব্যক্তিয়ে যদি 105 টকা খটুৱাই 3 মাহৰ পিছত তেও কিমান টকা পাব এনেকুৱা ধৰণৰ প্ৰশ্নটো আহিছিল এক্স্যাক্টলি এনেকুৱা নহব পাৰে চাগে অলপ বেলেগ আহিছিল চাগে কিন্তু এনেকুৱা আপোনালোকৰ এটা প্ৰশ্ন আহিছিল তো প্ৰশ্নটো বেসিক্যালি কি কৈছে চাওক এটা কোম্পানীত কি কৰিছে ধন খটুৱালে ডাবল হৈ যায়গে তো 105 টকা যদি এজন ব্যক্তি খটুৱায় সো প্ৰথম মাহত চাওক এজন ব্যক্তিয়ে 105 টকা খটুৱালে তাৰ ডাবল হৈ যায়গে ডাবল মানে কি দুগুণ আৰু দুগুণ যদি কৰো তো 105 ৰ যদি দুগুণ হৈ যায় এটো হৈ যাব 210 হৈ গল আকৌ কি কলে প্ৰতিটো মাহতে 120 টকা কাটি দিব নহয় আকৌ তো 120 টকা কাটি দিব মানে কি মাইনাস কৰি দিব লাগিব 120 যদি মাইনাস কৰো কিমান হ'ব 11 ৰ 2 গল থাকিল 90 টকা তো সেকেন্ড মাহত তেওঁৰ ওচৰত 90 টকা থাকিলে এতিয়া হে 90 টকাটো তেওঁ আকৌ খটুৱাব হে তাত তো বেলেগ ইনভেস্ট কৰা নাই নেক্সট 90 টকাৰ দুগুণ হৈ যাবগে 90 ৰ যদি দুগুণ কৰো আমি 180 তাৰ পৰা আকৌ 120 টকা কাটি দিব নহয় তো 120 টকা আকৌ কাটি দিলে কাৰণ মাহে মাহে 120 টকা কাটিবই তো এটো যদি হয় 60 টকা থাকিব এতিয়া 60 ৰ আকৌ নেক্সট 3 মাহৰ পিছত কৈছিল নহয় তো 60 টকাৰো আকৌ তেও হেৰি কব ডাবল হৈ যাবগে 60 টকাৰ ডাবল যদি হয় 120 টকা আৰু 120 টকাৰ পৰা 120 টকা কাটি দিব 120 টকাৰ পৰা 120 টকা যদি কাটি দেয় শূন্য মানে তেওঁৰ ওচৰত পইচা নাথাকিব তো আপোনালোকৰ অপচনত চাগে শূন্য আছিল জনে জনে শূন্য দিছিল আপোনালোকৰ কিন্তু শুদ্ধ হৈছে আৰু এনে ধৰণৰ প্ৰশ্নবিলাক যদি আপোনালোকে মনত আছে যে আমাৰ মেমৰি বেস কোৱেশ্চনবিলাক যদি জানে আপোনালোকৰ মনত থাকে কমেন্টত জনাই দিবচোন আমাৰ সুবিধা হ'ব আৰু ভিডিওটো যদি ভাল লাগিছে ভিডিওটো এটা লাইক কৰি দিব আগন্তুক আহিবলগীয়া যিবিলাক এক্সাম আছে তাৰ বাবে আমি এতিয়া আপোনালোকক প্ৰস্তুতি চলাবলৈ চেষ্টা কৰিম ধন্যবাদ